নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। হিন্দু ধৰ্মত দান আৰু দান বৰঙণিৰ বিশেষ তাৎপৰ্য আছে। কোৱা হয় যে এজন ব্যক্তিয়ে বহু জন্মৰ বাবে দান বৰঙণিৰ ফল পায়। ইয়াৰ বাহিৰেও ধৰ্ম গ্ৰন্থটো দান কৰাটো পূজাৰ সমান বুলি কোৱা হৈছে। বিশ্বাস কৰা হয় যে দান বৰঙণি কৰিলে ঘৰত আশীৰ্বাদ আহে আৰু সুখ সমৃদ্ধি থাকে। শাস্ত্ৰতো কোৱা হৈছে যে নিজৰ ইচ্ছা অনুসৰি যদিহে আপুনি দান কৰে তেনেহ'লে ধন সম্পত্তি লাভৰ লগতে গুণো পোৱা যায়। কিন্তু দান দিয়াৰ আগতে আপুনি উপযুক্ত সময়ৰ যত্ন লোৱাটো খুবেই বেছি উচিত। কাৰণ সঠিক সময়ত আৰু সঠিকভাৱে কৰা দান অত্যন্ত ফলপ্ৰসূ হয়। আনহাতে সময় পাৰ হোৱাৰ পাছত দিয়া দানে লাভৰ পৰিৱৰ্তে আপোনাৰ ক্ষতিহে কৰিব পাৰে। দান সূৰ্যাস্তৰ পিছত কেতিয়াও কৰিব নালাগে। যদিও সেয়া আপোনাৰ ওচৰ চুবুৰীয়া, তাৰ স্বত্বেও কেতিয়াও এইকেইটা বস্তু সূৰ্যাস্তৰ পাছত দান নকৰিব। কোৱা হয় যে ইয়াৰ লগে লগে মা লক্ষ্মীয়ে আপোনাৰ ঘৰৰ পৰা যিজন ব্যক্তিক আপুনি দান দিছে তাৰ ঘৰলৈ গুচি যায়। সূৰ্যাস্তৰ পাছত কোনবোৰ বস্তু দান কৰিব নালাগে আপুনি বাৰু জানেনে? যদিহে নাজানে তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টিৰ আৰম্ভণিতে ক'ব বিচাৰিছোঁ, যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সূৰ্যাস্তৰ পাছত দান কৰিব নলগীয়া প্ৰথমবিধ বস্তু হৈছে গাখীৰ। গাখীৰ দান কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। কিন্তু মনত ৰাখিব, গাখীৰ দান সূৰ্যাস্তৰ পিছত কৰাটো একেবাৰে উচিত নহয়। ইয়াৰ ফলত আপোনাৰ বাবে অশুভ ফল আহিব পাৰে। এনে পৰিস্থিতিত সূৰ্যাস্তৰ পাছত গাখীৰ দান কৰিলে আপোনাৰ জীৱনত বিৰূপ প্ৰভাৱ পৰিব পাৰে। দ্বিতীয়টো হৈছে দৈৰ উপহাৰ। সূৰ্যাস্তৰ পাছত দৈ দান কৰাটো একেবাৰেই উচিত নহয়। দৈ দান কৰিলে শুক্ৰ গ্ৰহ শক্তিশালী হৈ উঠে, যাৰ ফলস্বৰূপে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। এনে পৰিস্থিতিত যদিহে আপুনি সূৰ্য অস্ত যোৱাৰ পাছত দৈ দান কৰে তেনেহ'লে হয়তো সুখ আৰু সমৃদ্ধি আপোনাৰ ঘৰত হ্ৰাস পাব পাৰে। তৃতীয়তে হৈছে কাৰোবাক টকা দিয়া। সূৰ্য অস্ত যোৱাৰ পাছত টকা একেবাৰে কাৰোবাক দান নিদিব। বিশ্বাস কৰা হয় যে সেই সময়ত দেৱী লক্ষ্মী ঘৰত প্ৰৱেশ কৰে। আমি যদিহে সন্ধিয়া কাৰোবাক টকা দিওঁ তেতিয়া লক্ষ্মীজী আন কাৰোবাৰ ঘৰলৈ গুচি যায় বুলিও বিশ্বাস কৰা হয়। পিঁয়াজ আৰু নহৰু দান সূৰ্যাস্তৰ পাছত নকৰিব। যদিহে অৰ্থনৈতিক অৱস্থা সুদৃঢ় কৰি ৰাখিব লাগে তেনেহ'লে সূৰ্য অস্ত যোৱাৰ পাছত পিঁয়াজ নহৰু কাকো আপুনি দান দিব নালাগে। এনে কৰিলে ধনৰ দেৱী লক্ষ্মীৰ খং উঠিব পাৰে। ইয়াৰ পাছৰবিধ বস্তু হৈছে হালধি। জ্যোতিষৰ মতে সূৰ্যাস্তৰ পাছত হালধি আপুনি কাকো নিদিব। যদিহে আমি সূৰ্যাস্তৰ পাছত কাৰোবাক হালধি দিওঁ তেনেহ'লে বৃহস্পতি গ্ৰহটো দুৰ্বল হৈ পৰে। এনে কৰিলে সমস্যা দিনক দিনে বাঢ়ি যাব। কাৰোবাক খাদ্য খুওৱা। দুখীয়া নাইবা ভোকাতুৰ মানুহক খুৱাই দিয়াটো আটাইতকৈ গুণগত কাম, কিন্তু সূৰ্যাস্তৰ সময়ত খাদ্য নিজেহে খাব নালাগে আৰু আন কাকো খুৱাব নালাগে। সূৰ্য সম্পূৰ্ণৰূপে অস্ত যোৱাৰ পাছতহে আপুনি খাদ্য খাব আৰু লগতে আপুনি আনকো খুৱাব পাৰে। কিন্তু সূৰ্যাস্তৰ সময়ত অৰ্থাৎ সূৰ্যাস্তৰ লগে লগে কেতিয়াও নিজেও খাদ্য গ্ৰহণ নকৰিব আৰু আনকো আপুনি নোখোৱাব। বন্ধু বান্ধৱীসকল, কেতিয়াবা কিছুমান কথা নাইবা কেতিয়াবা কিছুমান কাম আমি একেবাৰে অৱহেলা কৰি থৈ দিওঁ। কিন্তু আপুনি জানি থওক যে ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে সূৰ্যাস্তৰ পাছত কৰা এইবোৰ কাম। ঘৰৰ পৰা নোহোৱা হৈ যাব পাৰে সুখ শান্তি, অসন্তুষ্ট হৈ যাব পাৰে ধনৰ দেৱী মা লক্ষ্মী। ইমানখিনিলৈকে যদিহে ভিডিঅ'টি চাই আছে আৰু এতিয়াও লাইক কৰা নাই তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। সনাতন ধৰ্মত বাস্তুৰ এক বিশেষ গুৰুত্ব আছে বুলি কোৱা হয়। যিকোনো বস্তু বাস্তু অনুসৰি যদিহে ৰখা যায় তেনেহ'লে ইতিবাচক ফলাফল পোৱা যায়
আৰু লোকজনৰ স্বাস্থ্যৰ লগত জড়িত সমস্যাৰ পৰাও সকাহ পোৱা যায়। বাস্তু বিশেষজ্ঞসকলৰ মতেও সূৰ্যাস্তৰ পিছত কিছুমান কাম আমি একেবাৰেই কৰিব নালাগে। হিন্দু ধৰ্মত মা লক্ষ্মীৰ কৃপা বজাই ৰাখিবলৈ নিয়মীয়াকৈ কিছুমান নিয়ম কোৱা হৈছে। যদিহে এই নিয়মবোৰ আপুনি অনুসৰণ নকৰে তেনেহ'লে মা লক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ পৰা ওলাই যায়। বাস্তুশাস্ত্ৰতো এনে কিছুমান নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে। বাস্তুশাস্ত্ৰতনো কি কি নিয়ম উল্লেখ কৰা হৈছে সেই কথাও আপোনালোকৰ লগত আলোচনা কৰিম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বাস্তুশাস্ত্ৰতো এনে কিছুমান কামৰ কথা উল্লেখ কৰা হৈছে যিবোৰ সূৰ্যাস্তৰ পাছত একেবাৰে কৰাটো নিষিদ্ধ। ঘৰৰ জ্যেষ্ঠসকলে নিশ্চয় বহুবাৰ সূৰ্যাস্তৰ পাছত কিছুমান কাম কৰিবলৈ আপোনাক বাধা প্ৰদান কৰে। শাস্ত্ৰত সূৰ্যাস্তৰ পাছত এনে কাম কৰাটো একেবাৰে অশুভ বুলি গণ্য কৰা হৈছে। যদিহে এই কামবোৰ তাৰ পাছতো কোনোবাই কৰে তেনেহ'লে সেই লোকজন বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বাস্তুৰ বিশেষজ্ঞসকলৰ মতে কোনবোৰ কামনো কৰিব নালাগে বলকচোন জানি লওঁ। প্ৰথমে হৈছে যে ভুলতো বেলি মাৰ যোৱাৰ পাছত আপুনি শুই নাথাকিব। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে এজন লোক সন্ধিয়া নাইবা সূৰ্যাস্তৰ পাছত শুই থাকে তেনেহ'লে সেই ব্যক্তিজন বিভিন্ন ধৰণৰ ৰোগৰ ভুক্তভোগী হ'ব পাৰে। লগতে কোৱা হয় যে সন্ধিয়া শুই থকা লোকৰ বয়সো কম হৈ যায়। সূৰ্যাস্ত হৈছে সেই সময় যেতিয়া মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰে। সেই সময়ত যদিহে আপুনি শুই থাকে তেনেহ'লে ঘৰৰ দুৱাৰ বন্ধ দেখি মা লক্ষ্মী ঘৰৰ পৰা বাহিৰলৈ গুচি যায় বুলি বিশ্বাস কৰা যায়। সন্ধিয়াৰ সময়ত কেতিয়াও ঝাৰু নিদিব। হিন্দু ধৰ্মত ঝাৰুক মা লক্ষ্মীৰ ৰূপ বুলি বিশ্বাস কৰা হয়। লগতে সূৰ্যাস্তৰ পাছত ঝাৰু দিয়াটো একেবাৰেই নিষিদ্ধ। এইটো বিশ্বাস কৰা হয় যে সন্ধিয়া ঘৰৰ ভিতৰত ঝাৰু দিলে ঘৰত অশুদ্ধি আহে আৰু মা লক্ষ্মী অসন্তুষ্ট হৈ পৰে। লগতে এইটো বিশ্বাস কৰা হয় যে সন্ধিয়া ঝাৰু দিলে ঘৰৰ ইতিবাচক শক্তিসমূহ বাহিৰলৈ ওলাই যায়। তৃতীয়তে, ভুলতো এই বস্তুবোৰ আপুনি দান নকৰিব। বাস্তুৰ নিয়ম অনুসৰি সূৰ্যাস্তৰ পাছত কিছুমান বস্তু আপুনি ভুলতো দান নকৰিব। সূৰ্যাস্তৰ পাছত দৰিদ্ৰ লোকক দৈ, গাখীৰ, নিমখ ইত্যাদি বস্তু দান কৰিব নালাগে। কোৱা হয় এনে কৰিলে ঘৰলৈ দৰিদ্ৰতা আহে, লগতে লোকজন আৰ্থিক সমস্যাৰ সন্মুখীন হয়। চতুৰ্থতে, তুলসীৰ পূজা নকৰিব। হিন্দু ধৰ্মত তুলসী পূজাৰ এক বিশেষ গুৰুত্ব আছে। নিয়মীয়াকৈ তুলসীৰ উপাসনা কৰিলে মা লক্ষ্মীৰ কৃপা লাভ হয়। এনে পৰিস্থিতিত সূৰ্যাস্তৰ পাছত তুলসী গছ স্পৰ্শ কৰিলে নাইবা পূজা কৰিলে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰে তথা এনে কাম কৰাটো অশুভ বুলি গণ্য কৰা হয়। সন্ধিয়া কেতিয়াও দুৱাৰ মুখত নবহিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি সন্ধিয়া ঘৰৰ দুৱাৰমুখত বহিব নালাগে। বাস্তুশাস্ত্ৰত সন্ধিয়া ঘৰৰ দুৱাৰমুখত বহি থকাটো অশুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰিবলৈ সক্ষম নহয়। সন্ধিয়া কেতিয়াও কাপোৰ ধুব নালাগে। বেলি মাৰ যোৱাৰ পাছত কাপোৰ ধুই শুকুৱাটো ঠিক বুলি গণ্য কৰা নহয়। এয়া কৰিলে আকাশৰ পৰা ঋণাত্মক শক্তি প্ৰৱেশ কৰে বুলিও মানি লোৱা হয় তথা কাপোৰত বেক্টেৰিয়াৰ সংখ্যাও বৃদ্ধি পায় আৰু মানুহ অসুস্থ হৈ পৰে বুলি ধাৰণা কৰা হৈছে। সন্ধিয়া কেতিয়াও টকা ধাৰলৈ নিদিব। সন্ধিয়া হোৱাৰ পাছত কাকো টকা ধাৰলৈ নিদিব। ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সন্ধিয়া কেতিয়াও নখ, চুলি আৰু দাড়ি নাকাটিব। বেলি মাৰ যোৱাৰ পাছত অৰ্থাৎ বেলি অস্ত যোৱাৰ পাছত আপুনি কেতিয়াও নখ, চুলি আৰু দাড়ি কাটিব নালাগে। ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিলেও ঋণৰ পৰিমাণো বৃদ্ধি হয় বুলি জনা যায়। বন্ধু-বান্ধৱীসকল, আপোনাক যিকেইটা কথা কৈছোঁ অৰ্থাৎ দান কৰা নাইবা সন্ধিয়াৰ সময়ত নকৰিবলগীয়া কাম, হয়তো ইয়াৰে বহুকেইটা কাম আপুনিও নিশ্চয় কৰি আছে আৰু যদিহে কৰি আছে তেনেহ'লে এইবোৰ কৰিবলৈ বাদ দিয়ক, নাইবা আপোনাৰ বয়োজ্যেষ্ঠজনে এনেবোৰ কাম কৰাৰ পৰা বিৰত থাকিবলৈ আপোনাক কোৱা আপুনি প্ৰায়ে শুনি আহিছে। বাস্তুশাস্ত্ৰ অনুসৰি নাইবা জ্যোতিষৰ মতে নহ'লেও প্ৰচলিত কিছুমান নিয়মৰো কিন্তু এটা ধুনীয়া বৈজ্ঞানিক যুক্তি থাকে। গতিকে সেয়া মানি চলা নচলাটো আপোনাৰ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা সুন্দৰ কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।